Hello everyone, good morning to all. মই গোবিন্দ শইকীয়াই আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম কেনেকৈনো আপোনালোকে এটা কম্পিটিটিভ এক্সাম কেনেকৈ পাছ কৰিব পাৰে, কেনেকৈ কি কিতাপ পঢ়িব লাগে আৰু কিটো এনালাইচিছত আপোনালোকে পঢ়িব পাৰে বা কেনেকৈ পঢ়িব লাগিব তাৰে এইটো ভিডিঅ'ত আপোনালোকে দেখা পাব। গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহে এটা চাকৰি পোৱাৰ আগত সেই মানুহজনৰ বহুত কষ্ট থাকে আৰু কষ্ট কৰিলেহে মানুহ এজন সফলতা পায়। গতিকে কিবা এটা কাম কৰাৰ আগত নিজৰ লক্ষ্যটো বান্ধি ৰাখিব লাগে যাতে মই এইটো হমেই। গতিকে আপোনালোকে কিবা এটা কৰাৰ আগত এটা নিৰ্দিষ্ট লক্ষ্য থকাটো প্ৰয়োজনীয়। গতিকে যিসকল বন্ধু বান্ধৱীসকলে ফৰেষ্টত বা পুলিচত যাম বুলি ভাবে, প্ৰথম আপোনালোকে কাম কৰিব লাগিব ফিল্ডত আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। আৰু এটা সকলোৱে জানেই, আমাৰ অসম পুলিচত যদি যাবলৈ বিচাৰে তেন্তে তাত প্ৰথম কামটো কৰিব লাগিব আমাৰ লং জাম্প। আৰু লং জাম্প যদি আপোনালোকে নোৱাৰে তেন্তে আসাম পুলিচত গৈ একো লাভ নাই। মোৰ এই ভিডিঅ'টো চাই থকা কিছুমান বন্ধু বান্ধৱীয়ে যদি পুলিচত যাম বুলি ভাবে তেতিয়াহ'লে প্ৰথম কামটো কৰিব লাগিব লং জাম্প। লং জাম্পটো ক্লিয়াৰ কৰিব পাৰিলে ল'ৰা 16.5 ফুট, ছোৱালী চামথিং কিবা 13 ফুটমান আছে বা 12 ফুট কিনে আছে। যদি সেইটো ক্লিয়াৰ কৰিব পাৰে তেন্তে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। আৰু লগতে আছে পঢ়াটো। অকল ফিল্ডত প্ৰেক্টিছ কৰি থাকিলেও নহ'ব, তাৰ মাজতে পঢ়িবও লাগিব। গতিকে এনেকুৱা কিছুমান বন্ধু বান্ধৱী আছে যিয়ে অকল ফিল্ডত সময় দিয়ে আৰু তেওঁলোকে কি কৰে, ৰানিং আৰু ফিজিকেলত পূৰা মজা নম্বৰ পায়, ৰিটেনত বেয়া কৰে, ৰিটেনত তেওঁলোকে ফেইল কৰে। গতিকে আপোনালোকে দুইটা কাম একেলগত চলাই যাওক, এদিন নিশ্চয় সফলতা লাভ কৰিব। আৰু যিসকলে বন্ধু বান্ধৱীসকলে ADRE বা অল কম্পিটিটিভ এক্সাম প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে মাল্টিপুল বা MCQ টাইপত পঢ়িবলৈ নপঢ়িব। তেওঁলোকে প্ৰথমে ডেস্ক্ৰাইব ৱাইজত পঢ়িবলৈ ট্ৰাই কৰক। যদিহে ডেস্ক্ৰাইব ৱাইজত পঢ়ে তেতিয়াহ'লে সকলোবোৰ কুৱেশ্যন বা সকলোবোৰ টপিক আঁতিগুৰি মাৰি পঢ়িব পাৰিব। গতিকে আপোনালোকে ফাৰ্ষ্ট এটা কম্পিটিটিভ এক্সাম দিয়াৰ আগত প্ৰথমতে এখন চিলেবাছ প্ৰস্তুত কৰি ল'ব। গতিকে সেই চিলেবাছখনৰ মতে সকলোবোৰ আপোনালোকে যাতে পঢ়িব পাৰে। আৰু ফাৰ্ষ্ট অফ অল প্ৰথমতে এখন টাইম টেবুল চিডিউল বনাই ল'ব, যাতে এই টাইমমতে মেথছ বোলে 6টাৰ পৰা 7টালৈ মেথছ, তাৰপিছত ৰিজনিং, তাৰপিছত হিষ্ট্ৰী বোলে প্ৰি হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী এনেকৈ পঢ়িব পাৰে। গতিকে প্ৰথমতে এটা এক্সাম দিয়াৰ আগত সেইখিনি প্ৰিপেৰেশ্যন চলাই ল'ব লাগিব বা সেইখিনি প্ৰস্তুতি আগতীয়াকৈ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ কিতাপসমূহ প্ৰথমতে কম্পিটিটিভ এক্সাম দিয়াৰ আগত আপোনালোকে আসামীয়াৰ বুক, যদি অসমৰ কিবা কম্পিটিটিভ এক্সাম দিয়ে তেন্তে আসামীয়াৰ বুকখন প্ৰথমতেই কিনি ল'ব। গতিকে বহু সংখ্যক ল'ৰা ছোৱালীয়ে কি কৰে, MCQ টাইপ পঢ়ি যায়। কিন্তু MCQ টাইপ পঢ়ি গ'লে সৰু সুৰা ভাগ্যত যদি ভাগ্যত থাকে তেতিয়াহে পাছ কৰিব, কাৰণ তেতিয়াহে কমন পৰিব। যদি ভাগ্যত নাথাকে তেতিয়াহ'লে কমন নপৰিবলৈও আছে। যদি আপোনালোকে সকলোবোৰ টপিক ডেস্ক্ৰাইব ৱাইজ পঢ়ি যায়, বোলে আহোম হিষ্ট্ৰী এইটো যে যদি সকলোৱে পঢ়ি যায়, তাৰ যদি আপোনালোকে প্ৰথমতে ডেস্ক্ৰাইব ৱাইজ পঢ়ি গ'লে MCQ এনেও পাৰিব। গতিকে ফাৰ্ষ্ট ডেস্ক্ৰাইব ৱাইজ পঢ়ি নোট বনাই লওক। ছেকেণ্ড, আপোনালোকে যিয়ে MCQ নিদিয়ক তাৰ ওপৰত আপুনি পাৰিবই, সেইটো 100% চিয়'ৰ। গতিকে আপোনালোকে ডেস্ক্ৰাইব ৱাইজ পঢ়িবলৈ আৰম্ভ কৰক, পিছত MCQ চাব। তাৰপিছতে আপোনালোকে আহিলে মেথছ, ৰিজনিং আপোনালোকে ইউটিউবত দিয়াই আছেগৈ। আৰু আমাৰ বেছি নৰ্মেলি কিছুমান সৰু এক্সামৰ কাৰণে আপোনাৰ ইউটিউবত এজন চানু ছাৰ বুলি আছে, চানু ছাৰ ট্ৰিক্স বুলি, সেইজনক ফ'ল' কৰিব, সেইজনে মজা বুজায়। গতিকে আৰু হিষ্ট্ৰী আপোনালোকৰ কিতাপ লওক, আসামীয়াৰ বুকখনে পঢ়িলেই প্ৰায়ভাগ হ'বই। গতিকে তদুপৰিও এনেকৈ কিছুমান কিতাপ আছে হিষ্ট্ৰীৰ কিতাপ, সেইবোৰ লৈ লওক। আৰু বেছিকেলি যদি আসাম পুলিচৰ এক্সাম দিয়ে বা ফৰেষ্টৰ এক্সাম দিয়ে ইমান টাফ নাহে, মিডিয়াম কোৱালিটিৰ এক্সাম আহে, মিডিয়াম কোৱালিটিৰ কুৱেশ্যন আহে। গতিকে তেনেকৈ পঢ়া আৰম্ভ কৰক। আৰু এতিয়া বৰ্তমান আসাম পুলিচৰ এডমিট কাৰ্ড দিবলৈ গৈ আছে। আৰু যিসকল বন্ধু বান্ধৱীসকলে পৰীক্ষাত ফিজিকেলত ভাল নম্বৰ পাই থৈছে তেওঁলোকেতো নিশ্চয় পৰীক্ষাত
পৰীক্ষা দিব পাবই। গতিকে এইটো সুবৰ্ণ সুযোগ হয়। যদি এই পৰীক্ষাতে যদি আপোনালোকে লগাব নোৱাৰে তেন্তে আৰু পিছত যে লগাব পাৰিব সেইটো আশা খুব কম। গতিকে এবাৰ সুবৰ্ণ সুযোগ পাওঁতেই, আৰু মোৰ বন্ধু বান্ধৱীসকলক মই সদায় কওঁ, মোৰ লগৰ আমাৰ লখিমপুৰ লালুকৰ যি বন্ধু বান্ধৱীসকল আছে মই তেওঁলোকক সদায় কওঁ এইবাৰে চান্স। গতিকে নেক্সট টাইম যে আৰু লগাম, নেক্সট টাইম যে পাম সেইটো বহুত আশা কম। কাৰণ এতিয়া অসমৰ ল'ৰা ছোৱালীয়ে প্ৰিপেৰেশ্যন বহুত দুগুণে কৰিবলৈ লৈছে। যিটো 18 চন মানত যিটো আছাম পুলিচৰ প্ৰেক্টিছ আছিলে, যিটো আছাম পুলিচৰ মানে প্ৰিপেৰেশ্যন চলাইছিলে, সেইটো তুলনাত আজি প্ৰায় বহুত গুণেই বাঢ়ি গ'ল। গতিকে অহা আৰু যে 26-27 চনত যে মানে আৰু বাঢ়িব, দুগুণে বাঢ়ি গৈ থাকিব, কাৰণ নতুন প্ৰজন্ম আহি আছে। গতিকে এবাৰ পৰীক্ষা দিবলৈ চান্স পাওঁতে আপোনালোকে লগাই লওক, ভালকৈ কষ্ট কৰক। কিবা পঢ়া কুৱেশ্যন থাকিলে মোক সোধক, মই যিমান পাৰোঁ চেষ্টা কৰিম। আৰু ময়ো ক'বলৈ নাযাওঁ মই বহুত জানো বুলি, কিন্তু ময়ো মানে এটা সময়ত ময়ো পঢ়িছিলোঁ, কিন্তু সেইমতে মই ৰিজাল্টো পাইছিলোঁ, সেইমতে মই ADREটো পাইছিলোঁ আৰু ফৰেষ্ট গাৰ্ডতো পাইছিলোঁ, আৰু মই এই ফৰেষ্টাৰটো পাইছিলোঁ। গতিকে ভালকৈ কষ্ট কৰিলে এদিন সফলতা নিশ্চয় পাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। মই গোবিন্দ শইকীয়াই বিদায়।